ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰংগাজুলি জামে মছজিদৰ ইমাম জোহৰ আলীক কালি বজৰং দলৰ সদস্যসকলে যি অমানসিক নিৰ্যাতন চলাইছে আৰু অকথ্য গালিগালাজ কৰিছে, অপমান কৰিছে, এই ঘটনাৰ আমি তীব্ৰ গৰিহণা জনাইছো। কালি ডিমাকুছি বজাৰত গৈ থাকোঁতে এই ইমামজনক বজৰং দলৰ 10-15 জন সদস্যই ৰাজপথত আগুচি ধৰি তেওঁক যেনেকৈ শাৰীৰিক অপদস্থ কৰিছে, মাৰপিট কৰিছে, মূৰৰ টুপি খুলি নি ভৰিৰে গচকিছে আৰু ধৰ্মৰ নাম লৈ তেওঁক গালিগালাজ কৰিছে। অসমত থাকিলে টুপি পিন্ধিব নোৱাৰিব বুলি ভাবুকি দিছে। আৰু এই যে জঘন্য ঘটনা কৰিছে, আমি অতি শীঘ্ৰে বজৰং দলৰ প্ৰত্যেকজন সদস্যক আমি গ্ৰেপ্তাৰ কৰিব দাবী জনাইছো। আৰু যিজন মহাদেৱৰ ঘৰত তেওঁলোকে আশ্ৰয় লৈছিল, সেই মহাদেৱক আৰু ইয়াৰ সম্পূৰ্ণ চক্ৰটোক গ্ৰেপ্তাৰ কৰি অতি সোনকালে বজৰং দলৰ অসমৰ পৰা পুলিয়ে পোখাই উভালিবলৈ আমি অসম চৰকাৰক দাবী জনাইছো। অসমত আমি এনে অশান্তি নিবিচাৰো। শংকৰ আজানৰ দেশ এইখন পবিত্ৰ অসমত বজৰং দল RSSৰ এনেধৰণৰ সাম্প্ৰদায়িক আৰু এনেধৰণৰ ঘৃণামূলক এনেধৰণৰ হিংসাত্মক কাৰ্যকলাপ অসমত নচলিব। অসমৰ মানুহে শান্তি বিচাৰে। ইয়াত শংকৰ আজানৰ আদৰ্শৰে অসমত সাতম পুৰুষীয়া ঐক্য সম্প্ৰীতিৰে অসমবাসী ইয়াত বসবাস কৰিব। উত্তৰ ভাৰতৰ নিচিনা ইয়াত UP, গুজৰাট, বিহাৰৰ নিচিনা তেওঁলোকে সাম্প্ৰদায়িক হিংসাত্মক কাৰ্যকলাপ চলাবলৈ অসমবাসীয়ে কেতিয়াও ইয়াত অনুমতি নিদিয়ে। আমি এনেধৰণৰ হিন্দু ৰাষ্ট্ৰ নিবিচাৰো। অসমৰ কোনো মানুহে এনে হিংসাত্মক হিন্দু ৰাষ্ট্ৰ নিবিচাৰে, য'ত যি হিন্দু ৰাষ্ট্ৰত ধৰ্মৰ নামত অন্য ধৰ্মৰ লোকক মাৰপিট কৰা হয়, তেওঁলোকৰ ধৰ্মক অপমান কৰা হয়, তেওঁলোকৰ মছজিদৰ ওপৰত গৈ নাচি বাগি গেৰুৱা পতাকা উঠোৱা হয়, মছজিদত আক্ৰমণ কৰা হয়, ইমামক আক্ৰমণ কৰা হয়, টুপি আনি গচকি দিয়া হয়। তেনেকৈ ধৰ্মৰ নামত ভেদাভেদ হিংসাত্মক কাৰ্যকলাপ এই হিন্দু ৰাষ্ট্ৰ অসমবাসীয়ে নিবিচাৰে। গতিকে বজৰং দল অসম আৰু RSSৰ অসমত কাম নাই। অসমৰ পৰা অসম চৰকাৰে এইবিলাক বজৰং আৰু RSSক অসমৰ পৰা পুলিয়ে পোখাই উভালি পেলাই অসমৰ পৰা খেদি পঠাওক। অসমত এনেদৰে হিংসাত্মক কাৰ্যকলাপ নচলিব। অসমত চলিব শান্তি সম্প্ৰীতি মানৱতাৰ জয়গান। ইয়াত চলিব শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীমন্ত মহাপুৰুষ মাধৱদেৱ আৰু শংকৰদেৱ আৰু আজান ফকীৰ হজৰত শ্বেখ আহমদ আলী ৰহমতুল্লাহ, মুফতি খাইৰুল ইছলাম ৰহমতুল্লাহ আৰু অসমৰ যিসকল ধৰ্মগুৰু আছিল, হিন্দু মুছলমান সমন্বিত সকলো ধৰ্মৰ সকলো লোকে তেওঁলোকে ইয়াত মানৱতাৰ আৰু শান্তি সম্প্ৰীতিৰ বাণী বিলাব। অসমত শান্তিৰ অসম গঢ়িব। এনেধৰণৰ উত্তৰ ভাৰতৰ নিচিনা হিংসাত্মক অসম কোনেও নিবিচাৰে। গতিকে আমি RSS বজৰংগৰ নিচিনা এনে অপশক্তিবিলাকক অসমক চিৰতৰে বন্ধ কৰিবলৈ, বেন কৰিবলৈ, এই সংগঠনবিলাকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিবলৈ আমি ৰাজ্য চৰকাৰক দাবী জনাইছো। আৰু ইয়াত আমি দেখিছো যে এই ঘটনাটোৰ সময়ত তাতে এজন ৰাজু বোলা এজন আদিবাসী যুৱক আৰু এগৰাকী আদিবাসী মহিলা তেওঁলোকে ওলাই আহি প্ৰতিবাদ কৰিছিল। গতিকে এই ৰাজু ওৰাং এনেধৰণৰ যিসকল মানৱতাবাদী শক্তি অসমত আছে, মানৱতাবাদী যুৱকবিলাক যিসকলে ইয়াত ধৰ্মৰ নামত বিভাজন নিবিচাৰে, সকলোৱে শান্তি সম্প্ৰীতি থকাটো বিচাৰে, তেনে লোকসকলক আমি সমাজে আগস্থান দিব লাগে, তেওঁলোকক আমি শলাগ ল'ব লাগে। গতিকে মই পুনৰবাৰ অসম চৰকাৰক সকীয়াই দিছো, অসমত ধৰ্মৰ নামত এনেধৰণৰ বিষ বাষ্প বিয়পোৱা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ কাণ্ড বন্ধ কৰক। অপশক্তিবিলাকক অসমৰ পৰা খেদি পঠাওক। অসমখন শান্তিৰ অসম আমি বিচাৰো। শংকৰ আজানৰ পবিত্ৰ অসমত এনেধৰণৰ অশান্তিৰ দাবানল কেতিয়াও নচলিব, আমি সকীয়াই দিছো।